টংলাত 9 দিনীয়াকৈ বৰজলা ৰাস মহোৎসৱ উদযাপন। বৃহত্তৰ টংলা ৰাইজৰ সহযোগত 9 দিনীয়াকৈ অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ। ওদালগুৰি জিলাৰ অন্তৰ্গত টংলাস্থিত বৰজলা ৰাস ভূমিস্থলীত টংলা অঞ্চলৰ ৰাইজৰ সহযোগত এইবেলি 28তম ৰাস উৎসৱ উদযাপন কৰিব। টংলা অঞ্চলত ৰাস উৎসৱত এইবেলি বৃহত্তৰ ৰাইজে নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশত উৎসৱ উপভোগ কৰিব পাৰিব বুলি ৰাস উৎসৱ কমিটিয়ে জনায়। উল্লেখ্য যে উক্ত 9 দিনীয়া কাৰ্যসূচীত বৃন্দাবন থিয়েটাৰ, আনন্দ মেলা, বাণিজ্য মেলা, নাগাৰা নাম প্ৰদৰ্শন, জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশে গীতৰ শৰাই আগবঢ়াব। লগতে বৰজলা ৰাস মহোৎসৱ উদযাপন সমিতিৰ সম্পাদক বিপুল শৰ্মা, সভাপতি মুকুট চন্দ্ৰ দাসে জানিবলৈ দিয়ে। টংলাৰ পৰা মৃন্ময় চহৰীয়া ৰিপৰ্ট, গ্লোবেল এনি 24x7। এইবাৰ আমাৰ এই টংলা আঞ্চলিক ৰাস মহোৎসৱখন 28তম বৰ্ষ। সেই 28তম বৰ্ষ হিচাপে আমি এই টংলা ৰাসখনত এইবাৰ যি আমাৰ টংলা অঞ্চলৰ ৰাইজ তথা আমাৰ ওচৰ পাজৰে থকা যিসকল ৰাইজৰ সহযোগত আমি এইবাৰ এই 28তম ৰাস মহোৎসৱটি উদযাপন কৰিবলৈ গৈ আছোঁ। আমি এবাৰ বহুত ধৰণৰ এই ৰাসখনত যাতে এটা মানুহ কিছুমান বা ৰাসপ্ৰেমী ৰাইজ আহি কিনে যাতে ইয়াতে অকণমান আমোদ ল'ব পাৰে, এটা ৰাসৰ যিটো সৌন্দৰ্য বৰ্ধতা সেইটো আমি আগত ৰাখি এইবাৰ আমি বহুত নতুন উদ্যম, নতুন প্ৰস্তুতিৰে আমি আগবাঢ়ি গৈছোঁ। আমি এবাৰ বহুত ধৰণৰ আধুনিক ধৰণৰ ইয়াতে মূৰ্তি ব্যৱস্থা কৰিছোঁ। এটা আমি বাঁহৰ ব্যৱস্থা কৰিছোঁ, এখন অভাৰব্ৰিজ এটা ব্যৱস্থা কৰিছোঁ বাঁহেৰে, যাতে আমাৰ এই ফিল্ডৰ পৰা আহি কিনে বাঁহেৰে বনোৱা আমাৰ এই অভাৰব্ৰিজখনেৰে মানুহবিলাক আহি কিনে আমাৰ ইয়াতে ৰাস উপভোগ কৰিব পাৰে। আমি বনাইছোঁ এটা চেলফি পইণ্ট বনাইছোঁ আমাৰ এই স্থানীয় গাঁৱৰ স্থানীয়। হয়, এইবাৰ আমি বৰজলা আঞ্চলিক ৰাস উদযাপন কমিটিৰ সৌজন্যত মই ইয়াত আহিছোঁ খাৰপিঠাৰ পৰা আমি। তো আমাৰ ইয়াত এইবাৰ বিভিন্ন ধৰণৰ মূৰ্তি হৈছে। মুভিং মূৰ্তিও হ'ব, যেনে পুতনা হ'ব, মুভিঙত হ'ব, তেজীমলা মুভিঙত হ'ব, ট্ৰাফিক পুলিচ এজন আছে মুভিঙত, আৰু কালিদাস হ'ব মুভিঙৰ। তো মুভিং মূৰ্তিও আছে। এইবাৰ পোনপ্ৰথমবাৰৰ কাৰণে বৰজলা আঞ্চলিকে এইটো ব্যৱস্থাপনা লৈছে। তো গতিকে আমাক মাতিছে, আমি আহিছোঁ। আমি বহুতো চেষ্টা কৰি আছোঁ বস্তুবিলাক কৰিবলৈ, আৰু মই সমূহ টংলাবাসী ৰাইজক অনুৰোধ কৰিম যে এইবাৰ আহক, আপোনালোকে চাওক, বহুত নতুনত্ব দেখা পাব ইয়াতে। আমি যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ নতুনত্ব কৰিবলৈ, আৰু চবকে মই অনুৰোধ কৰিম আপোনালোকে আহক, বৰজলা আঞ্চলিক যিটো আমাৰ ৰাস উদযাপন সমিতি আছে, আমাৰ এই ৰাসখন আপোনালোকে উপভোগ কৰক। এইবাৰ সঁচাকৈ বহুত আনন্দিত হ'ব। আমাৰ ইয়াত পুৰণা মূৰ্তি আছে আপোনাৰ মোটামুটি 90, সেইবিলাকতো ৰিপেয়াৰিং হৈ গৈছে, আমাৰ কমপ্লিট হৈ গৈছে। এতিয়া নতুন মূৰ্তি মোটামুটি 60 আছে, আমাৰ 30টা আছে। 18টা কেৰেক্টাৰ, 30টা মূৰ্তি হ'ব। তাৰমানে নতুন মূৰ্তি 18টা কেৰেক্টাৰ আমাৰ এইবাৰ নতুনকৈ এড হৈছে। যেনে ধৰক ইয়াৰ পৰা বেউলা লক্ষীন্দৰৰ পৰা আৰম্ভ কৰি বেউলা লক্ষীন্দৰ আছে, লক্ষীনাৰায়ণ আছে, অনন্ত শয্যা যিটো নাছিলে এইটো বনোৱা হৈছে। এনেধৰণৰ বহুতো মূৰ্তি আমি ইয়াতে নতুনকৈ বনাইছোঁ, আৰু আমাৰ গেটৰ কাৰণে গায়ন বায়ন বনাইছোঁ আমি। তো গতিকে আমি গোটেইখিনি অসমীয়া যিটো কালচাৰ আছে আমি দিবলৈ চেষ্টা কৰি আছোঁ ইয়ালৈ। তো মই সমূহ টংলাবাসী ৰাইজক আকৌ পুনৰবাৰ অনুৰোধ কৰিম, আপোনালোকে আহক বৰজলা উদযাপন সমিতি